হেই পাহাৰী কি কৰিছ আকৌ হা ফুল ছিগি লৈছ অঁ লৈ যাবি ইমানকৈ লাগিবনে নাৱত সজাবৰ কাৰণে ন নাৱটো সজাই কেনে উটাই দিব লাগিব অঁ এইখিনি কি ফুল হালধীয়াখিনি সোণাৰু ফুল ব্যৱহাৰ কৰে জানো কৰে ন এজাৰ ফুলো দিয়ে বেজাৰ লাগি যোৱাকৈ দে ছিগিলা অঁ দে এইফালে আকৌ এইখিনি ইয়াতো ছিগি আনি থৈ দিছে সোণাৰু ফুল ইমানকৈ ছিগি আনিছে বন্ধুসকল ইয়াত দেখিছেনে মানে আমাৰ আজি আই সকাম আছে আমাৰ ৰাইজে আজি নদীত আই সকাম পাতিব সেয়েহে যোৱাকালি বজাৰ কৰা হৈ গ'ল বাৰু এয়া একদম মানে এতিয়া নদীলৈ লৈ যাওঁতেহে আৰু এইসোপা আছে বাৰু পৰিয়ালৰ ঢেৰ আছে ৰাইজে ইটোৱে এটা লৈ যাওঁতে হৈ যাব বাৰু লৈ যাব লাগিব আকৌ আনোতেও এইসোপা কাঁহী বাতিবিলাক আনিব ঘূৰাই আনিব লাগিব ৰেডি হৈ থাকে 1 2 3 আৰু বেলেগ বেলেগ পজ দে আকৌ বেলেগ ষ্টাইলত দে বেলেগ ষ্টাইলত পজ দে আকৌ চুলিবিলাক এনেকৈ মিলাই ল এই নংকু চুলিখিনি ধুনীয়া দেখি পাইছে কোনফালে চাই আছনো তই তেতিয়াহে শুনগ'ল একদম ফাইনেলি মানে খোৱা বোৱা ৰেডি হৈ গ'ল আৰু এইদৰে সকলোৱে মানে ভাগে ভাগে নিজৰ প্ৰসাদৰ পাত সকলোৱে পাইছে আৰু এইয়া দেখিছেনে বন্ধুসকল এইটো আকৌ মোৰ এইফালে আকৌ ইয়াত লাল চাহ বাকী ৰাখিছে এই আপোনালোকে দেখিছেনে বন্ধুসকল এইয়া চাহ বঢ়িয়া দে কিবা এটা তহঁতে কৈ দে ছোৱালীকেইটা কিবা এটা কৈ দে আকৌ কেনেকুৱা লাগিছে খাবলৈ কৈ দে আকৌ ভাল লাগিছে অঁ দে খা